হেল্ল' ফ্ৰেণ্ডছ, মই জিনিতা নাথ মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে জনাইছোঁ স্বাগতম। যিসকল বন্ধু বান্ধৱীয়ে মোৰ এই ইউটিউব চেনেলত নতুনকৈ ভিডিঅ' চাই আছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। অহাকালি দেশৰ সংবিধান ৰক্ষাৰ হকে আৰু শ্ৰমিক কৰ্মচাৰীৰ স্বাৰ্থবিৰোধী শ্ৰম কোড বাতিলৰ দাবীত দেশজোৰা সাধাৰণ ধৰ্মঘট। অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা সন্থাৰ ফালৰ পৰা জানিব পৰা মতে অহাকালি অংগনবাড়ী কেন্দ্ৰসমূহ বন্ধ থাকিব আৰু গোটেই ভাৰতবৰ্ষত অংগনবাড়ী কৰ্মী সহায়িকাসকলে ধৰ্মঘট পালন কৰিব। কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা আমাৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ বাবে কোনো ধৰণৰ মাননি বৃদ্ধি নকৰিলে আৰু সেয়া এটা দুখজনক কথা, যি নেকি অংগনবাড়ী কৰ্মী সহায়িকাসকলে সামান্য মাননিৰে চলিব নোৱাৰে আৰু সেইখিনি সহ্য কৰিব নোৱাৰি। আগতেও বহুবাৰ চচলত তেনেকুৱা ধৰণৰ আন্দোলন ধৰ্মঘট হৈয়েই আছিল আৰু চচলত সকলো আমাৰ ভাৰতবৰ্ষৰ সকলোৱে জানে যে একেলেঠাৰি বহুদিন চচলত আন্দোলন হৈছিল আৰু সেই আন্দোলন হোৱাৰ পিছতো আমাৰ অসম চৰকাৰে বা কেন্দ্ৰীয় চৰকাৰে কোনো ধৰণৰ অংগনবাড়ী কৰ্মীৰ কাৰণে যিখিনি প্ৰাপ্য দৰমহা পাব লাগে সেইখিনি নিদিলে। যেতিয়া আমাৰ অসম চৰকাৰৰ ফালৰ পৰা অংগনবাড়ী কৰ্মী সহায়িকালৈ মাত্ৰ 1500 টকা বৃদ্ধি কৰিছিল অংগনবাড়ী কৰ্মীৰ বাবে আৰু সহায়িকাৰ বাবে মাত্ৰ 750 টকা। গতিকে এইখিনি দৰমহালৈ অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ নচলে আৰু সেয়েহে পুনৰাই আবেদন জনাইছিল যে অকণমান চিন্তা কৰক আৰু মাননি বৃদ্ধি কৰি দিয়ক, কিন্তু সেইখিনি কথা কোনেও নুশুনে। অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ হৈ চাবৰ কাৰণে কোনো মন্ত্ৰী MLA বিধায়ক বা কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰাও কোনো ধৰণৰ খা খবৰ নাই। গতিকে এই ক্ষেত্ৰত অংগনবাড়ী কৰ্মী সহায়িকাসকলে যথেষ্ট পৰিমাণে কষ্টত ভুগিবলগীয়া হৈছে, যি নেকি অসুখ বিসুখ হ'লেও ভালকৈ চিকিৎসা কৰিব নোৱাৰে, ঘৰ সংসাৰৰ পৰিয়ালকো ভালকৈ চলাব নোৱাৰে। যিখিনি দৰমহা দিয়ে সেই দৰমহাৰে ঘৰখন নচলে। গতিকে অংগনবাড়ী কৰ্মী সহায়িকাসকলে একেবাৰে নিথৰুৱা হৈ গৈছে, কি কৰিব কি নকৰিব। এইফালে পোষণৰ বোজা, এইফালে কামৰ বোজা, এইফালে হোম ভিজিট, এইফালে ওজন, মানে নানান ধৰণৰ কামে অংগনবাড়ী কৰ্মী সহায়িকাসকলক আগুৰি ধৰিছে। কেন্দ্ৰত গৈ কেন্দ্ৰৰ শিশুসকলকে চাব নে ৰাইজৰ লগত বহি ৰাইজৰ লগত মেল কৰিব। গতিকে অংগনবাড়ী কৰ্মী এজনীৰ মানে আহৰি নাই, কি কৰিব কি নকৰিব। দিনে দিনে কামৰ বোজা বৃদ্ধি হৈ আছে, কিন্তু মোবাইলটো চৰকাৰে ভাল এটা দিয়া নাই। গতিকে এই মোবাইলৰ কাৰণেও চিঞৰি চিঞৰি অংগনবাড়ী কৰ্মীসকলৰ মানে ভাগৰুৱা বনাই দিছে। কিন্তু এবাৰ চিন্তা কৰা দৰকাৰ আছিল, যিহেতু আমি অংগনবাড়ী কৰ্মীখিনিক কাম দিছোঁ, সেই কামখিনি তেখেতসকলে কিহেৰে কৰিব সেইখিনি কথা আমাৰ চৰকাৰখনেও নাভাবিলে। আৰু ইফালে কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰাও কোনো ধৰণৰ বৃদ্ধিৰ কথা নাহিল। মাননি যেনেকৈ বৃদ্ধি কৰিব লাগিছিল সেনেকুৱা ধৰণৰ কোনো ধৰণৰ বৃদ্ধিৰ খবৰে নাহিল। গতিকে এনে ক্ষেত্ৰত অংগনবাড়ী কৰ্মী সহায়িকাই কি কৰিব বুজা নাই। সেয়েহে অহাকালি ধৰ্মঘট পালন কৰিব আৰু সেই ধৰ্মঘটত অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা সন্থাৰ ফালৰ পৰা সকলোকে নিবেদন কৰিছে যে অংগনবাড়ী কৰ্মী সহায়িকাসকলে আগবাঢ়ি যায় আৰু সকলোৱে যেন একগোট হৈ এই ধৰ্মঘট পালন কৰে।